ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ৰাভা হাছঙৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। 2 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। ৰাভা হাছঙৰ 16 নং দ্বাৰকা জনজাতি সংৰক্ষিত পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মুৰিদ কুমাৰ ৰাভাই আজি 1 নং বৰঝাৰ নদিয়াপাৰাত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজায়। নিজৰ ভাষণত মুৰিদ কুমাৰ ৰাভাই কয় যে পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ ৰাভা হাছঙৰ কাৰ্যবাহী সদস্যগৰাকীৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু মিছা প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ পৰিৱৰ্তন বিচাৰি সমষ্টিবাসী ৰাইজে এইবাৰ তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব। নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি বিশিষ্ট সমাজসেৱক দয়াবন্ত শিল্পী ভৱেন ৰাভা দৈনাঙে 16 নং দ্বাৰকা পৰিষদীয় সমষ্টিৰ সৰ্বৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী মুৰিদ কুমাৰ ৰাভাই সকলো প্ৰত্যাহ্বান নেওচি অনায়াসে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি মত পোষণ কৰে। আজিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱা দ্বাৰকা পৰিষদীয় সমষ্টিৰ প্ৰায়বোৰ অঞ্চলৰ গাঁওবুঢ়া আৰু বিশিষ্ট ব্যক্তিসকলক নিৰ্দলীয় প্ৰাৰ্থী মুৰিদ কুমাৰ ৰাভাই ফুলাম ৰাভা পাজাৰেৰে সম্বৰ্ধনা জনাই শুভাশীষ কামনা কৰে। 설렁 달까 donde hasil kurikutnya humutnya Rabah Hasungi itu kini dia musada ye narong bolita narong bajem bulakwa ye dairi ni banatham isini dakhre baikhusian ye dairong putin dairong ini hong mane ekai khinjok kini je thokda যে জয় জয় সরকারে জয় ঠেঙে লাইয়া ইজন কামনা খারে দমনা কানে রাইজে জ সহযোগ মানযোগ আর আঙনটাকে মানান লাইল মানো 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 দে আয়া বাকি রাখরাই মানে আমি দেখানো দংজ দে Bantu? Ya. ষোল্ল নং দ্বাৰকা পৰিষদীয় সমষ্টিৰ যিজন যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী বুলি আপুনি ক'লে, তেখেতক যিহেতু ৰাইজে 2টা কাৰ্যকালৰ কাৰণে নিৰ্বাচিত কৰিলে, তেখেতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তেখেতে দিয়া হৈছিল, কিন্তু সৰ্বসাধাৰণ ৰাইজ সকলো প্ৰকাৰে বঞ্চিত, প্ৰবঞ্চিত, নিষ্পেষিত আৰু সেইকাৰণে তেখেতক অপৰাই এতিয়া নতুন মুখৰ নতুন মানে কেণ্ডিডেট হিচাপে মোক সৰ্বসাধাৰণ ৰাইজে সমষ্টিবাসী ৰাইজে মোক যেহেতু বাছনি কৰিছে, মনোনীত কৰি পেলাই মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মানে যিটো ধৰণে উৎসাহ উদ্দীপনা দি থিয় কৰাইছে। গতিকে সকলো দিশৰ পৰা সকলো প্ৰত্যাহ্বান মই মুখীমূৰ কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে আৰু ধুনীয়াকৈ মই এই সমষ্টিৰ পৰা বিজয় হৈ যাম। সমষ্টি উন্নয়নৰ যিমান পেকেজ আছে
সেই পেকেজটোৰ যোগেদি মই অঞ্চলবাসীৰ ৰাইজৰ সকলো স্তৰৰ মানুহক লগত লৈ পেলাই এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে মই লাগি যাম। বিশেষকৈ ৰাস্তা ঘাটৰ কথাটো আপোনালোকে জানে, যেতিয়া অকণমান বৰষুণ হয়, বৰষুণ হোৱাৰ লগে লগে একাধুমান বোকা হৈ যায়। সেই বোকাময় ৰাস্তা দি মানুহ খোজ কাঢ়িব নোৱাৰে, বাইক যাব নোৱাৰে, গাড়ী যাব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ যিমানবোৰ সমস্যা আছে, শিক্ষানুষ্ঠানৰ সমস্যাই হওক, বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰই হওক, স্বাস্থ্যজনিত সমস্যাই হওক, সামগ্ৰিক দিশক মই সৰ্বসাধাৰণ ৰাইজক একেলগ লৈ পেলাই ৰাইজৰ অভাৱ অভিযোগসমূহ পূৰণ কৰাৰ কাৰণে যৎপৰোনাস্তি মই চেষ্টা চলাম। তেখেতে যিটো ধৰণে প্ৰতিশ্ৰুতি দিছে, আপোনালোকে এইফালে চাওক, এই বজাৰখনলৈ আপোনালোকে লক্ষ্য কৰক। আমাৰ ওচৰতে সাৰ্বজনীন আয়বাহ্য কৃষি মহোৎসৱ আছে। কোনোবা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ পৰা আঁচনি ৰূপায়ণ হোৱা আপোনালোকে দেখিছে নেকি? মোক প্ৰশ্ন কৰিব নালাগে, ৰাইজক প্ৰশ্ন কৰক, তেখেতসকলে সেই প্ৰশ্নৰ উত্তৰটো দিব। গোৱালপাৰাৰ পৰা উৎপল ৰাভাৰ ৰিপৰ্ট, অসম টুডে।